Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰি আপোনাৰ হনে লৈ হিসু NMS of 4th May. আজিৰ important topic সমূহ চাও আহক. Satsgam Valley, liquid nitrogen, Tokyo Atacama Observatory, the Chang'e 6 mission, India and Press Freedom Index, India-Nigeria trade relations. আমাৰ মেইনছৰ ক্ৰেছ কোৰ্স MGP বা অনলাইন মাধ্যমত চলি আছে. আমাক জয়েন কৰক. এয়া আমাৰ কন্টাক্ট নম্বৰ দিয়া আছে আমাৰ হাটগাঁও আৰু জালুকবাৰী চেণ্টাৰত. আমাৰ মেইনছৰ টেষ্ট সিৰিজসমূহ ৰান হৈ আছে বহুত অনলাইন আৰু অফলাইন মাধ্যমত আৰু দুটা আমাৰ হাটগাঁও জালুকবাৰী চেণ্টাৰ অনুষ্ঠিত হৈ আছে. গতিকে আহক আমাৰ মেইনছৰ টেষ্ট সিৰিজসমূহ অনলাইন প্ৰেক্টিছ কৰক. এতিয়া চাও আমি Satsgam Valley বিষয়ে চাও আহক. India protest Chinese road construction at Satsgam Valley in Pakistan occupied Kashmir. মানে কত হৈ আছে পিওকৰিত অন্তৰ্ভুক্ত Ministry of External Affairs এ আমাৰ তেলুগু স্পোকসপাৰসন ৰণধীৰ জয়সৱালৰ জৰিয়তে যে এটো প্ৰটেষ্ট কৰিছে যে চীনে যত এটা ৰোড কনষ্ট্ৰাকচন বনাই আছে Satsgam Valley হেতু ইলিগেল হয়. It is a part of territory of India strategically in Jammu and Kashmir. যেতিয়া 1947 চনত কাশ্মীৰ ভাৰতৰ অন্তৰ্ভুক্ত হৈছিল জম্মু কাশ্মীৰ তেতিয়া Satsgam Valley কি আছিল পুৰণি জম্মু কাশ্মীৰৰ এটা নিজৰ এৰিয়া আছিল. সেই এৰিয়াটো কি হৈছিল ভাৰতৰ লগত অটোমেটিক্যালি জয়েন হৈ গৈছিল. কিন্তু চীন আৰু পাকিস্তানৰ যেটো বৰ্ডাৰ এগ্ৰিমেন্ট হৈছিল 1963 পাকিস্তানৰ হেমৰ প্ৰধানমন্ত্ৰী আছিল জুলফিকাৰ আলী ভুট্টো আৰু চীনৰ মাৰ্শাল আছিল Chang'e. তেওঁলোকে কি কৰিলে নিজৰ মাজত যেতিয়া মাটিৰ হাহলনি কৰিছিল বৰ্ডাৰ এৰিয়া এৰি তেওঁলোকে কি কৈছিল পাকিস্তানে আনলফুলি সিডেড দা এৰিয়া টু চাইনা. পাকিস্তানে নীতি বহিভূতভাৱে সেই মাটিখিনি বা সেই এৰিয়াটো চীনক এৰি দিছিল আৰু তেতিয়াৰ পৰা ভাৰতৰ বিষয়ে প্ৰটেষ্ট কৰি আছিল. এতিয়া চাব তাৰ জিওগ্ৰাফিটো চাব হা. এতিয়া যেটো ভ্যালিটো ইমান গুৰুত্বপূৰ্ণ কিয় ভাৰতে এতিয়া তাত কিয় মাটি আছে তাত বস্তু চাব. ইট ইজ বাউন্ডেড বাই কুনলুন মাউন্টেইনছ এন্ড বাই কাৰাকৰম পিকস. মানে যদি আমি এনেকা যদি চাব যাও তাৰ যেটো নৰ্থ সাইডত আছে কুনলুন মাউন্টেইন কুনলুন আৰু আপোনাৰ সাউথত আছে আমাৰ হেয়া সাউথত পৰি যাব আমাৰ কাৰাকৰম পাক্স আৰু তাৰ যেটো সাউথ ইষ্ট আছে সাউথ ইষ্টত আমাৰ আছে সিয়াচেন গ্লেচিয়াৰ আৰু সিয়াচেন গ্লেচিয়াৰটো কি হয় পৃথিৱীৰ সৰ্ববৃহৎ উচ্চতাত থকা যুদ্ধক্ষেত্ৰ. ইয়াত ভাৰতে পাকিস্তানৰ হৰুৱাই কেনে সিয়াচেন গ্লেচিয়াৰত নিজৰ প্ৰভুত্ব স্থাপন কৰি থৈছে. এই ভাৰতৰ এটা অংগ হয়. তো এটা কি হৈছে চাওক যদি যেটো আমাৰ যেটো মানে ভ্যালি আছে সেই ভ্যালিটো যদি ইন কেস তাত চীনে নিজৰ ৰাস্তা বনাই পেলাই এফালৰ পৰা তেওঁলোক এই সিয়াচেন গ্লেচিয়াৰ কৰপৰা থ্ৰেট পাব কুনলুনৰ পৰা থ্ৰেট পাব আৰু একফালে কৰপৰা থ্ৰেট পাব পাকিস্তানৰ পৰা তেওঁলোকে থ্ৰেট পাব. গতিকে এই বস্তুৰ ফলত কি হৈ যাব পাৰে আমাৰ ভাৰতৰ যেটো নিৰাপত্তা আছে সিয়াচেনৰ প্ৰতি সেই বিষয়ে যথেষ্ট মানে গুৰুত্বপূৰ্ণ ভাবুকি আহি পৰিব. এতিয়া আপুনি ইয়াত চাওক ইয়াত দি থোৱা আছে এটো Satsgam Valley. ইয়াত দিয়া আছে সিডেড বাই পিওকে টু চাইনা. ইয়াত কি দিয়া আছে চাওক ইফালৰ পৰা আমাৰ চাইনা আছে ইফালৰ পাকিস্তান আছে আৰু ইয়াত চাওক আমাৰ এটো সিয়াচেন গ্লেচিয়াৰ আছে. যদি ইন কেস এই গোটেই পাতে চীনৰ ৰাস্তাটো বনাই লয় যেটো চীনে কি কৰিছে তেওঁলোকৰ কাৰাকৰম হাইৱেৰ পৰা আপাৰ Satsgam Valley লৈকে ৰাস্তা বনাই আছে. কাৰাকৰম ভ্যালিৰ পৰা আপাৰ Satsgam Valley লৈকে ৰাস্তা বনাই আছে. তেতিয়া কি হৈ যাব ভাৰতবৰ্ষৰ সিয়াচেন বৰ্ডাৰত যেটো আমাৰ সিয়াচেন গ্লেচিয়াৰত যেটো সৈন্য বাহিনীৰ যেটো ইনষ্টলেশন আছে হেতু গুৰুত্বপূৰ্ণ সমস্যাৰ সন্মুখীন হ'ব. এনেকাটা সমস্যাৰ সৃষ্টি হ'ব যে তেওঁলোক কোন ফালৰ পৰা যুদ্ধ ৰখিব তাত যথেষ্ট আমি সময় আৰু সৈন্য বাহিনী খৰচ কৰিব লাগিব. ইয়াৰ ফলত কি হ'ব পাৰে ভাৰতৰ নিৰাপত্তাটো বিঘ্নিত হ'ব পাৰে. এই কাৰণে ভাৰতবৰ্ষই তাত যথেষ্ট জোৰেৰে প্ৰটেষ্ট কৰিছে. এতিয়া চাওক লিকুইড নাইট্ৰজেন. The Tamil Nadu government issued an advisory banning on the use of liquid nitrogen in food. Tamil Nadu government কি কৰিছে খাদ্যত লিকুইড নাইট্ৰজেনৰ ব্যৱহাৰটো কমাই দিছে. এটা চাওক লিকুইড নাইট্ৰজেন কি হয়. It is inert মানে কি কেমিক্যালি ইনএক্টিভ কালাৰলেস ৰং নথকা odorless গোন্ধ নথকা নন ফ্লেমেবল জুই নলগা নন corrosive corrosion নোহোৱা and extremely cold. It is a very low boiling point of -196 degree centigrade. -196 degree centigrade. গলে ভাবক কিমান ঠাণ্ডা হ'ব পাৰে. Present as gas at room temperature. আৰু কি থাকে এটা gaseous state থাকে room temperature. এতিয়া চাওক হেলথ ইম্পেক্টস. লিকুইড নাইট্ৰজেনৰ হেলথ ইম্পেক্ট কি হ'ব পাৰে. It can cause health complication including tissue damage, internal injuries from swallowing and asphyxiation due to
অক্সিজেন ডিসপ্লেসমেন্ট কি হ'ব পাৰে যদি আপোনাৰ যদি ঘপককে লিকুইড নাইট্ৰজেন বহুত ঠাণ্ডা ন আপুনি যদি ঘপককে লিকুইড নাইট্ৰজেনৰ সংস্পৰ্শত আহি যায় আপোনাৰ কি হ'ব পাৰে যিবিলাক নাৰ্ভ বা টিস্যু বিলাক থাকে ডেমেজ হৈ যাব পাৰে শুকাই যায় তাৰ ফলত কি হ'ব পাৰে আপোনাৰ মানে যদি আপোনাৰ কিবা ইন্টাৰনেল ইনজুৰি হৈ আছে সেইবিলাকত কিবা ফুলি যাব পাৰে ভিতৰে কিয়নো বস্তু টেষ্টটো গুট মাৰি পেলাবহি তাৰ ইমান বেছি ঠাণ্ডা হৈ থাকে হি আৰু কি হ'ব পাৰে আপোনাৰ যেটো এছফিক্সিয়েশ্যন বুলি ক'ব পাৰি এছফিক্সিয়েশ্যন কৰিলে কি হ'ব আপোনাৰ অক্সিজেনৰ অভাৱ ঘটে বডিত এছফিক্সিয়েশ্যনৰ ফলত কি হয় বডিত অক্সিজেনৰ অভাৱ ঘটিব অক্সিজেন হ'লে আপুনি অনকনচিয়াছ হৈ যাব পাৰিব আপোনাৰ সেন্স নোহোৱা হৈ যাব বা কেতিয়া মানুহ এনেকা অৱস্থায় মানুহ মৃত্যু মুখত পৰি যায় কাৰণ বডিৰ যিটো এটা ৰুম টেম্পাৰেচাৰ আছে ন যদি আপুনি ইমান ঠাণ্ডা বস্তুৰ সংস্পৰ্শত আহি যায় কি হ'ব আপোনাৰ ভিতৰত থকা বডি টেম্পাৰেচাৰটো বাহিৰৰ টেম্পাৰেচাৰ মিলিব নোৱাৰা হৈ যাব তেতিয়া কি হ'ব হয় আপুনি বেহুজ হৈ পৰি যাব নহয় আপোনাৰ গোটেই সিস্টেমটো ফ্ৰোজ হৈ যাব আপুনি মৃত্যু হোৱাৰ চান্সেছ থাকে এতিয়া চাওক লিকুইড নাইট্ৰজেন ইজ এমপ্লয়ড বাই culinary settings primarily for rapid freezing capabilities and dramatic visual effect ইয়াত কি হয় যেটো ডিপ ফ্ৰিজাৰ থাকে ফ্ৰিজিং বস্তু বনোৱা কামত ইয়াক খুবকে ইউজ কৰা হয় at 196 degree Celsius it instantly freezes food creating smooth texture and specially beneficial in high end dessert ice cream আমাৰ ice cream বিলাক যে বনাই তাত এইটো বস্তু ব্যৱহাৰ কৰা হয় কাৰণ লগালগ ঠাণ্ডা কৰি দিব পাৰে আৰু ice cream বিলাক কেনেকা বিভিন্ন ধৰণৰ থাকে ন এই ৰুম টেম্পাৰেচাৰত সম্পূৰ্ণ বস্তুবিলাক ঠাণ্ডা কৰি ৰাখিব পাৰে athletes and wellness seekers are turning to cryotherapy এই cryotherapy কি বুলি কওঁ আমি cold therapy বুলি কওঁ হা আজিকালি চাব যেতিয়া মানে কেতিয়াবা চাগে মুভিত দেখিছে বা কৰবাত দেখিছে যেতিয়া মানে বক্সাৰ বিলাক থাকে বা এথলেটছ বিলাক থাকে দুখ পায় ন তেওঁলোকে cryotherapy লয় তাত কি কৰে তেওঁলোকে মানে একদম cold therapy বা বৰফৰ এটা হেৰি লৈ লয় বা ক্ৰায়োজেনিক চেণ্টাৰছত সোমাই যায় কিছুমান ক্ৰায়োজেনিক চেম্বাৰ্ছ থাকে য'ত কি কৰে তেওঁলোকে নিজৰ টিস্যু বিলাকক হিল হ'বলৈকে দিয়ে বা তেওঁলোকে বৰফৰ এটা ঠাণ্ডা বাথ লৈ লয় কিছুমান ক্ষেত্ৰত দেখা যায় আৰু সৰু থাকোতে দেখিছো যেতিয়া আমাৰ হাতখন পুৰে বা কৰবাত বৰ বেছিকে বিখাই বা কিবাহে কামুৰে কি কৰিছিল আমাক ঠাণ্ডা বৰফৰ পেক কিছুমান লগাই দিছিলে এই সকলোবিলাক কি হয় এক টাইপৰ ক্ৰায়োজেনিক থেৰাপি হয় কিন্তু আজিকালি কি কৰিছে ক্ৰায়োজেনিক থেৰাপি চেম্বাৰ্ছ বিলাকত যিবিলাক এথলেট আৰু মানে শাৰীৰিকভাৱে অসুস্থ মানুহ থাকে যাৰ পেইন থাকে সোয়েলিং থাকে তেওঁলোকে গৈ কেনে এই লিকুইড নাইট্ৰজেনৰ সহায়ত নিজৰ বেমাৰসমূহ ট্ৰিটমেন্ট কৰি আছে এতিয়া চাও হক টোকিও আটকামা অবজাৰভেটৰি টোকিও আটকামাৰ অবজাৰভেটৰি টেলিস্কোপ সাইট কমপ্লিটেশন সেৰেমনি ওয়াজ হেল্ড ইন সান্টিয়াগো চিলি এখন কি হয় এখন চিলি এখন সাউথ আমেৰিকান নেশন হয় আৰু চিলি ৰাজধানী কি সান্টিয়াগো আৰু ইয়াত কি কয় স্পেনিছ ভাষা স্পেশালি চলে তো কি হল এই টোকিও আটকামা অবজাৰভেটৰি কি হৈছে আমাৰ যে টোকিও ইউনিভাৰ্সিটি আছে তাৰ এটা ষ্টেপ হয় যেটো তেওঁলোকে চিলিৰ সান্টিয়াগোত মানে হেই তাৰ সেৰেমনিটো পাতিছিলে The project aims to construct a 6.5 meter optical infrared telescope at summit of Cerro Sasnetor at an altitude of 5,640 meter in Atacama desert of Chile. তো কি হয় তেওঁলোকে কি কৰিছে এটা Cerro Sasnetor যেটো আমাৰ আটকামা তাত যেটো মানে সিস্টেম আছে আটকামা সিস্টেমৰ যেটো সবতকে হাইয়েস্ট অল্টিটিউড থকা পিক হয় হেটো হৈছে Cerro Sasnetor আৰু তাত কি কৰিছে প্ৰায় 5,640 মিটাৰ উচ্চতাত তেওঁলোকে কি স্থাপন কৰিছে এটা অপটিক্যাল ইনফ্ৰাৰেড টেলিস্কোপ সিস্টেম এটা তাত স্থাপন কৰিছে এই যে অপটিক্যাল ইনফ্ৰাৰেড টেলিস্কোপৰ কাম কি আছে এইলোকে আমাৰ সৌৰজগতত যিমানে ভিতৰলৈকে পাৰে তাত চাই তাৰ পৰা ফটো উঠাই বা তাত মানে ডিপ পেনিট্ৰেচন কৰিব পাৰে এই যেটো অপটিক্যাল ইনফ্ৰাৰেড টেলিস্কোপ থাকে এটা ডিপ পেনিট্ৰেচন কেপাসিটি থাকে যিটোৱে কি কৰিব পাৰে বহুত ভিতৰলৈকে গৈ সৌৰজগতৰ পৰা ডাটা কিছুমান কালেকচন কৰিব পাৰে তাৰ ভিতৰৰ ফটো উঠাব পাৰে It is equipped with two infrared observation instruments, SWIMS, which will help to understand the evolution of galaxies. মানে আমাৰ যিবিলাক হাতীপতি আছে বা মহাজাগতিক সৌৰজগতসমূহ আছে তাৰ কি কৰিব SWIMS এ তাৰ অধ্যয়ন কৰিব আৰু এটা আছে মিমিজুকু which will help to study the planet formation and origin of the materials. আৰু কি কৰিব সৌৰজগতৰ ওপৰত আৰু কি কৰিব গ্ৰহবিলাকৰ ফৰ্মেশনৰ ওপৰত তো SWIMS আৰু কি মিমিজুকু তাৰ কি হয় দুটা মেইন অবজাৰভেটৰি ইনস্ট্ৰুমেন্ট হয় তাৰ জৰিয়তে দুটা টাইপৰ কাম কৰিব এটা সৌৰজগতত অধ্যয়ন কৰিব এটা কি কৰিব গ্ৰহসমূহৰ বিষয়ে হি ষ্টাডি কৰিব এটো চাব ইট ইজ দা ওয়াৰ্ল্ডছ হাইয়েস্ট এষ্ট্ৰোনমিক্যাল সাইট এটো কি হয় ওয়াৰ্ল্ডৰ সবতকে হাইয়েস্ট অৰল এষ্ট্ৰোনমিক্যাল সাইট হয় আৰু গতিকে এইটো কত আছে এতিয়া আমাৰ চিলিত আছে গতিকে চাওক এতিয়া দা চাং-ই 6 মিছনৰ বিষয়ে আমি চাও হক এতিয়া চাওক আমি চাইনা সাকসেসফুলি লঞ্চড এ 53 ডে লং লুনাৰ প্ৰব মিছন আমি কেতিয়া কৰিলে 3 মে আমাৰ যোৱাকালি কৰিছিলে 2024 তেওঁলোকে এইটো যোৱাকালি লঞ্চ কৰিলে আৰু কিমান দিনৰ প্ৰগ্ৰাম হয় আমাৰ 53 দিনৰ
এটা প্ৰগ্ৰেম হয় আৰু কি কৰিব লুনাৰ প্ৰব মিছন তেওঁলোকে কৰিব মানে যেটো আমাৰ চন্দ্ৰ আছে বা মুন আছে মুনৰ ওপৰত তেওঁলোকে এটো ইনভেষ্টিগেশ্যন কৰিবলৈ পঠিয়াইছে টু কালেক্ট স্যাম্পল ফৰ দা ফাৰ্স্ট টাইম ফ্ৰম ফাৰ সাইড অফ দা মুন এতিয়া চাব মুনৰ দুটা হেমিস্ফিয়াৰ আছে হা দুটা হেমিস্ফিয়াৰ আছে এটা আছে কি আমাৰ নিয়াৰ সাইড নিয়াৰ সাইডত কি কয় এই নিয়াৰ সাইডত কি আছিল এটা সময়ত কি আছিল লুনাৰ ওচেন বুলি কৈছিল যত মানে পানী পৰ সম্ভাৱনা থকা বুলি কৈছিল ইয়াৰ এটা সময়ত আমাৰ লুনাৰ ওচেন বে এটা সময়ত লুনাৰ যেটো ওয়াটাৰ আছিল ইয়াত পোৱা বুলি কৈছে নিয়াৰ সাইডত আৰু যেটো সাইড আছে ইটো হৈছে আমাৰ ফাৰ সাইড বা যেটো আমাৰ কি কয় ডাৰ্ক সাইড অফ দা মুন বুলি কয় ডাৰ্ক সাইড অফ দা মুন আৰু কি হৈছে এই যেটো ডাৰ্ক সাইড বা ফাৰ সাইড আছে এইটো তুলনামূলকভাৱে কি হয় বেছি খহটা হয় ইয়াৰ যেটো ভূখণ্ড আছে এটো বহুত ৰাফ হয় ইয়াৰ নিয়াৰ সাইডৰ তুলনাত আৰু কি হয় এই যেটো ফাৰ সাইড আছে ন হেইটোৱে হয় আমাৰ পৃথিৱী কি কৰি থাকে পৃথিৱীৰ পৰা বিপৰীত মুখে থাকে মানে পৃথিৱী কি মুখ দি নাথাকে আৰু কি হয় সদায় নিয়াৰ সাইড আৰু ফাৰ সাইডটো কি হয় দুটা এটাৰ অপোজিট হয় তো কি কৰিলে তেওঁলোকে ফাৰ্স্ট টাইমৰ কাৰণে কি কৰিছিলে চাইনা সেই ফাৰ সাইডলৈকে কি কৰিছে এটা লুনাৰ মিছন পঠিয়াইছে তাৰ পৰা কিছুমান স্যাম্পলছ কালেক্ট কৰিবলৈকে এতিয়া চাওক সাং E6 মিছন এতিয়া চাব হা সাং E6 এই সাং ই যে আহিছে এই সাংটো কৰ পৰা আহিছে তেওঁলোকৰ যেটো সাং মানে কি হৈছে চাইনা কিবা নাম দিছে আমাৰ যেনেকা আৰ্যভট্ট দিও বা আমাৰ যেনেকা চন্দ্ৰয়ান দিও এই সাং মানে কি হৈছে তোমাৰ মুন গডেছ চীন দেশৰ মানুহৰ কাৰণে জিঅগ্ৰাফিকৰ মানে মুনৰ দেৱী তেওঁক সাং বুলি কয় এই সাঙৰ নামে তেওঁলোকে সাং E6 মিছনটো লঞ্চ কৰিছে It tasked with collecting and returning samples from Moon's far side to Earth. First endeavor of its kind in the history of human lunar exploration by China National Space Administration, somuke CNSA. The entire mission, okay, 53 days I already salu. Edu ki disile, the CNSA has announced the scientific instrument from France, Italy, European Space Agency, Sweden will on board and lander of Shangxi mission and has a Pakistani payload on the orbiter. Yet কি হৈছে পাকিস্তানক তেওঁলোকে কি কৰিছে যেহেতু চাইনা পাকিস্তানৰ মাজত অলৰেডি এটা যথেষ্ট ভাল সম্পৰ্ক আছে তেওঁলোকে কি কৰিছে পাকিস্তানক এই ক্ষেত্ৰত তেওঁলোকে সামৰি লৈছে তাত কি কৈছে তেওঁলোকে চাব CubeSat নামৰ তেওঁলোকে যেটো এটা অৰবিটাৰ আছে হেতু ৰেডি কৰিছে আৰু তাত পাকিস্তানী অৰবিটাৰ পাকিস্তানৰ পৰা এটো ৰেডি কৰা গৈছে আৰু তাত কি কৰিছে দুটা শক্তিশালী অপটিকেল কেমেৰা আছে যিয়ে কি কৰিব যেটো লুনাৰ পৃষ্ঠৰ যেটো ফটো সেটা ফটো তুলিব আৰু এটো কৰ পৰা কৈছে এটো পাকিস্তানী পেলোড হয় হা এতিয়া সাং E6 consists of 4 components an orbiter a lander an ascender and a re-entry module কি হ'ব অৰবিটাৰত থাকি হি বস্তুটো মুভ কৰি দিব ফটো উঠাই দেখিব ল্যান্ডাৰত কি হৈছে ল্যান্ডিং কৰিব তাত যেটো হি স্পেসিমেন কালেক্ট কৰিব আৰু এসেন্ডাৰে কি কৰিব ল্যান্ডাৰে যিবিলাক স্যাম্পলছ কালেক্ট কৰিলে এসেন্ডাৰে হিবিলাক কলৈকে লহিব আকৌ অৰবিটাৰলৈকে লহিব আৰু অৰবিটাৰটোক ৰি-এন্ট্ৰি মডিউলে আকৌ তাৰ মানে যত কালেকচন কৰিব লাগিব যেটো আমাৰ এতিয়া আমাৰ তাৰ যেটো সিস্টেমৰ পৰা বাহিৰলৈকে আমাৰ আৰ্থলৈকে পঠিয়াই দিব তো এই সিস্টেমটো কি আছিল আমাৰ এই চাইডা সিস্টেমতে কাম কৰি আছে গতিকে দেখিলো এই যেটো মুনৰ মিছন গল তাত আমি তেওঁলোকে চাইডা কম্পোনেন্টৰ সহায়তে অৰবিটাৰ হয় ল্যান্ডাৰ এসেন্ডাৰ আৰু যেটো আছিল ৰি-এন্ট্ৰি মডিউলৰ সহায়ত আৰ্থলৈকে গটেখিনি বস্তু ঘৰাই আনিব আৰু তেওঁলোকৰ ইয়াৰ দ্বাৰাতে নতুন কিছুমান সাইন্টিফিক আইডিয়া মুনৰ পৰা পাব বুলি তেওঁলোকে আশা ৰাখিছে India and Freedom Index এই বিষয়ে চাও হক India score in World Press Freedom Index fell over last year from 36.62 to 31.28 according to the Reporters Without Borders which put together annual index of freedom enjoyed by 128 jurisdiction মানে 180 খন দেশৰ যেটো jurisdiction আছে সেই বিষয়ত লগে চাই আৰু ভাৰতৰ কি হৈছে যেটো freedom index আছে প্ৰেছৰ হেতু ডাউন হৈছে 36.62 পৰা 31.28 লৈকে India rank improved from 161 in 2023 to 159 in 2024 কিন্তু চাওক তাতে কি কলে ইনডেক্স টু ড্ৰপ হল 36 ৰ পৰা 31 আহিলে ইয়াত আকৌ কি হল ৰেংকটো আকৌ বাহিলে 161 ৰ পৰা 159 হলকে কিন্তু কিয় বহিছে কাৰণ এটা আমাৰ নিজৰ ডেভেলপমেন্টৰ কাৰণে বহা নাই আমাৰটো যেটো ইনডেক্স আছে ডাউনে হৈ গৈছে আৰু মিডিয়া অৱস্থা আমি দেখি আছো এইটো কিয় বাঢ়িছে কাৰণ কিছুমান বেলেগ দেশ আছে যিবিলাকৰ ইনডেক্স বা ৰেটিংটো আমাতকৈ কম পৰিছে
আমি আমাৰ হিচাপত কমি গৈছোঁ কিন্তু কিছুমান এনেকুৱা দেশ আছে ন যিসকলৰ যিটো ইণ্ডেক্স আছে বহুত কমি গৈছে সিহঁত বেছি নামি যোৱাৰ কাৰণেহে আমি বেছি ওপৰলৈকে উঠিছোঁ তো চাবলৈ গ'লে এটা আমাৰ ভাৰত এই যে গ্ৰোথটো নাই গ্ৰোথটো আমাৰ কাৰণে ভাল কথা নহয় আল্টিমেটলি আমাৰ মিডিয়া ডাউনৱাৰ্ডে হৈছে নৰৱে এণ্ড ডেনমাৰ্ক টপ দ্য RFS টেবল উইথ এৰিট্ৰেৰা was at the bottom with Syria just ahead of it এতিয়া চাব যিটো এৰিট্ৰেৰা আছে সেই বিষয়ে চাওঁ আহক এৰিট্ৰেৰা কি হৈছে এখন ইষ্ট আফ্ৰিকান কাউন্ট্ৰি হয় আৰু ইয়াৰ প্ৰেসিডেন্ট কোন হৈ আছে ইছাজাছ এফৱৰ্কি কি আছে ইছাজাছ এফৱৰ্কি কি হয় এজন প্ৰেসিডেন্ট হয় দেখাত কি হৈছে এৰিট্ৰেৰা এখন কি হৈছে ওৱান পাৰ্টি ওৱান প্ৰেসিডেন্ট ৰিপাব্লিক হয় আৰু এই মানুহজনে কিমান হৈছে 1993 পৰাই প্ৰেসিডেন্ট হৈ কেনে বহি আছে 1993 পৰা কি হৈছে তেওঁ প্ৰেসিডেন্ট হৈ কেনে বহি আছে গুছাই নাই যেতিয়া এৰিট্ৰেৰাই তেওঁলোকৰ ইথিওপিয়া আণ্ডাৰত আছিল ইথিওপিয়াৰ পৰা যিবিলাক স্বাধীনতা ললে যুদ্ধ কৰি কেনে তাৰ পিছতে এই ইছাৱাজ আফৱৰ্কি তাত প্ৰেসিডেন্ট হৈ বহি আছে তো বুজি পাইছে কি হয় তেওঁ এজন ডিক্টেটৰ হয় তো ডিক্টেটৰ আণ্ডাৰত কি হয় তেওঁলোকৰ যিটো ৰিপৰ্টাৰ থাকে বা জনসাধাৰণৰ যিটো মাত থাকে সংবাদ মাধ্যম কি বুলি কয় চতুৰ্থ স্তম্ভ বুলি কয় তো সংবাদ মাধ্যমৰ কি হয় যিটো তাৰ স্বাধীনতা আছে সম্পূৰ্ণ খৰ্ব হৈ গৈছে আৰু ঠিক ইয়াৰ ওপৰতে কোন আছে সিৰিয়া তে সিৰিয়া চাই লগ হা সিৰিয়াত প্ৰথমতে কোন আছিলে হাফেজ আল আসাদ কেতিয়াবা শাসন কৰিছিলে 1971 পৰা 2000 লৈকে আৰু তাৰ পাছত তেওঁ পুতেক কোন হেৰি হল বাছাৰ আল আসাদ তেওঁ সেই 2000 চনৰ পৰা এতিয়ালৈকে কন্টিনিউ শাসন কৰি আছে তো কি হল সিৰিয়াত 71 চনৰ পৰা আজি 2014 লৈকে একেটা পৰিয়ালৰ দেউতাক আৰু পুতেক শাসন কৰি আছে মানে কি সেম ডিক্টেটৰশিপ আৰু যেতিয়া ডিক্টেটৰশিপ চলি আছে কি হ'ব যিটো প্ৰেছৰ ফ্ৰীডম থাকিব সেইটো সম্পূৰ্ণ কমি যাব তো লাষ্টত কোন আছে প্ৰথমতে থাকিল একদম উল্টা ফালৰ প্ৰথমতে আছে এৰিট্ৰেৰা তাৰ ওপৰত কোন আছে সিৰিয়া কাৰণ এৰিট্ৰেৰাত কি আছে এজন মানুহে 93 পৰা শাসক হৈ আছে আৰু সিৰিয়াত কি হৈছে দেউতাক শাসক আছিলে 1971 পৰা 2000 লৈকে তাৰপিছত পুতেক শাসক হৈছে 2000 চনৰ পৰা কন্টিনিউ লৈকে আৰু এইবিলাকত কি আছে গৃহযুদ্ধ চলি আছে সিৰিয়াত আমি গম পাই আছো The press freedom questionnaire covers 5 categories: political contents, political, legal framework, economic context, socio-cultural context, and security. Score for India dropped in, but all the security indicator. Amar ki hoise hokolote ki hoise amar score bilak komi goise, but still security amar hetu maintain kori thua ase. Press freedom around the world is being threatened by very people who should be its guarantor, the political authority. Obviously, dekhalo to example dekhalo moi Eritrea president hoise 93 পৰা সিৰিয়াত বহি আছে তো এই যিসকল শাসনত বহি আছে শাসকলে কি কৰে মিডিয়াক নিজৰ মতে চলায় আমি এটা দেখিবলৈ পাই আছো কি মিডিয়াই কি হয় বহুত সময়তে চৰকাৰৰ কথাবিলাক কৈ থাকে যিটো তেওঁলোকে জনসাধাৰণৰ প্ৰতিনিধি হোৱাৰ ফলত তেওঁলোকে চৰকাৰৰ প্ৰতিনিধি হৈ পৰিছে এই কাৰণে কি হৈছে এতিয়া যিটো তেওঁলোকৰ ইনডেক্স আছিলে ভাৰতবৰ্ষত বহুত পৰিমাণে কমি গৈছে This is clear from the latest annual World Press Index produced by Reporters Without Borders. গতিকে এইটো তাৰ পৰা কি হৈছে সিদ্ধ হৈ গৈছে যে আমাৰ যিটো মানে প্ৰেছৰ ইনডেক্স আছিলে প্ৰেছৰ ফ্ৰীডম ইনডেক্সটো বহু পৰিমাণে কমি গৈছে This finding based on the fact that of the 5 indicators used to compile the ranking, the political indicator has fallen most, registering a global average fall of 7.6 point. To gote pithibite ki jete sabo Russia to kenka hoise kobol dictatorship choli ase China to one party শাসন চলি আছে তো এই সকলো বস্তু কি হৈ গৈছে পলিটিক্যাল কাৰণে যিটো আমাৰ পলিটিক্যাল কনটেক্সটৰ কাৰণে যিটো মানে প্ৰেছৰ ফ্ৰীডম আছিল হেতু বহু পৰিমাণে কমি গৈছে হেতু দেখা গৈছে কিমান কি কমিছে এভাৰেজ হিচাপত পৃথিৱীত 7.6 পইণ্ট হিচাপত নামি গৈছে এতিয়া চাওক ইন্ডিয়া নাইজেৰিয়া ট্ৰেড ৰিলেশন ইন্ডিয়া নাইজেৰিয়া ট্ৰেড অফিচিয়েল মিট এ চাইনাছ আফ্ৰিকা ইনভেষ্টমেন্ট ফল্টাৰ এই বিষয়ে আমি ষ্টাডি কৰো হক এতিয়া ওকে Amid ongoing property crisis in China and its consequences such as declining investment in Africa, India and Nigeria have held a joint trade committee. Etia ki hoise China eta ongoing property crisis choli ase. China duta bahut dang world of the largest asile. Duta real estate company asile. Eta asile Evergrande aru eta asile Country
গাৰ্ডেন এই দুটা কি আছিলে চাইনাৰ ওৱান অফ দা মানে ৱৰ্ল্ডৰ ভিতৰতে কি আছিলে দুটা মোষ্ট লিডিং ৰিয়েল ইষ্টেট কোম্পানী আছিলে যি দুটা চাইনাৰ পৰা বিলং কৰিছিল আৰু কি হ'ল এই যেটো এভাৰগ্ৰাণ্ডে কোম্পানী আছিলে তাৰ শেয়াৰ্ছবিলাক অত্যন্ত বেয়াকৈ ডাউন হৈ গ'ল তেতিয়া কি হ'ল চাইনাৰ বাহিৰত যেটো ইনভেষ্টমেণ্ট কৰা শক্তি আছিলে তাত যথেষ্ট প্ৰভাৱ পৰিলে আৰু এতিয়া এই বস্তুটো চাব এতিয়া কি হ'ল according to IMF and International Monetary Fund 1% point decline in Beijing growth rate could reduce average growth of rate in Africa by 0.25 points within a year মানে কি হয় যদি বেইজিংৰ গ্ৰোথ যদি 1% কমি যায় আফ্ৰিকাৰ গ্ৰোথ পইণ্টটো কিমান হ'ব 0.25 কমি যাব মানে আফ্ৰিকা চাওক এখন দেশৰ ওপৰত গোটেই আফ্ৰিকাখন কিমান ডিপেন্ড কৰে China has deep economic ties with countries in sub-Saharan Africa. যদি আমি চাব যাও sub-Saharan Africa প্ৰায় 46 ৰ পৰা 48 খন কান্ট্ৰি হুমাই আছে আৰু এইবিলাক কিয় সবতকে পপুলাস কান্ট্ৰি বিলাক হয় over the past 20 years making it region's largest single country trading partner এই যিমান বিলাক দেখিছে হেতৰ কি আছিল প্ৰায় largest single country trading partner আছিল তেওঁলোকে অকলে চীনৰ লগত একসাথে বেপাৰ চলাই আছিল China buys 1/5 of the region's exports. Export bilak ki asile hi sub-Saharan region metals, mineral, fuel and provide most of the manufactured goods and machinery imported by Africa. To Africa jiru import export choli asile China ki koisile telokor export bilak metal, mineral tar pasot ki asile fuel hibilak kinio asile aru tak telok jibilak kapur laga ba telok jibilak jontro bati asile ela China provide kori asile eta jeta China re eta economic কেছটা ক্রাইসিস আহি গল তো এইবিলাক আকৌ বেয়াকে এফেক্ট কৰিলে সাব সাহাৰান ৰিজনৰ পৰা বেয়াকে এফেক্ট কৰিলে আৰু আমাৰ নাইজেৰিয়া যেটো আছে নাইজেৰিয়া কি হয় এটা সাব সাহাৰান ৰিজনৰ অন্যতা গুৰুত্বপূৰ্ণ দেশ হয় আৰু গতিকে নাইজেৰিয়া এটা কি কৰিলে ভাৰতৰ লগত ট্ৰেড কৰিলে both side agreed to early conclusion of local currency settlement system agreement to further strengthen bilateral ties to ki hoy agote jetia dukhon foreign country nijor majot eta tie kora business relation kore hol dollar hobo lagisile aru dollar hoy gyo transaction to kon tough hoy goisile to ki koile ajikali notun system eta haise ki local currency settlement system to keneka bostu hoy tat আপোনালোকে নিজৰ কারেন্সি ভিতৰতে ইউজ কৰি কাম কৰিব পাৰিব সাপোজ ধৰ কেনেকা আমি ৰূপিত দি আছো বা কোনোবাই ডঙত দি আছে তো আমি তেওঁলোকক ডাইৰেক্টলি আমাৰ ইয়াৰ পৰা ডঙত পইচাটো দি দিম আৰু তেওঁলোকে আমাক পইচাটো এক ৰূপিত দি দিব আমি ডলাৰক মাজত আনিব নালাগে ইয়াৰ ফলত কি ভাল হ'ব ভাৰতীয় জনে যদি ইচ্ছা কৰে ভিয়েটনামত নিজৰ একাউণ্ট খুলিব পাৰিব আৰু ভিয়েটনামে ভাৰতত খুলিব পাৰিব মানে এক্সাম্পল এটা দিছিল এতিয়া কি হ'ব যদি এই যেটো দিছে ন local currency settlement system to hoy to Nigeria jilak ব্যবহার আছিল তেলা ভাৰতত একাউণ্ট খুলিব পৰা ব্যৱস্থা হৈ যাব আৰু ভাৰতীয় বিলাকে কি কৰিব পাৰিব নাইজেৰিয়াত গৈ নিজৰ একাউণ্ট খোলাৰ ব্যৱস্থা কৰিব পৰা এটা সিস্টেম থাকি যাবা বিজনেস ট্ৰানজাকশন তো বহুত ইজি হৈ যাব এৰিয়া অফ ফোকাস কি আছে ৰিজলভিং মাৰ্কেট এসেস ইস্যুস ফৰ both side কোঅপাৰেচন ইন কি সেক্টৰস কবত ক্ৰুড অইল ন্যাচাৰাল গ্যাস ফাৰ্মাসিউটিকেলস ইউনিফাইড পেমেন্ট বা সমগ্ৰ ইউপিআই local currency settlement system etu গুৰুত্বপূৰ্ণ হয় এই সকলোতে কি কৰিব তেওঁলোকে এটা ফোকাস কৰিব যাতে এই সকলোত কিবা বাইলিটাৰেল দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে তেওঁলোকে ইয়াৰ ডেভেলপমেন্ট আনিব পাৰে Nigeria is second largest trading partner of India in the African region bilateral trade between India and Nigeria stood at $11.8 billion in 2022 to 23 but আমি কি দেখিলো 23-24 ত কি হৈছে এটো কমি গল কিমান কমি কেনে হল 7.89 প্ৰায় $8 billion হৈছিল যেটো কোন ডিক্লাইন হৈছিল তো এই বিলাক যাতে ৰিজলভ কৰিব পাৰে হেকলে তেওঁলোকে কি কৰিছে এটা বাইলেটাৰেল ট্ৰেড এগ্ৰিমেন্ট কৰিছে ভাৰত আৰু নাইজেৰিয়া with total investment of $27 billion approximately 127 Indian companies are actively engaged in Nigeria's vibrant market this investment diverse sector are infrastructure manufacturing consumer goods and services to amar pray 135 ta bharatiya company ki koise Nigeria ki koise infrastructure bonwa manufacturing tasot service আর consumer goods teloke etia bhag loise etia sa amar prelims practice question homo dia ase India's rank in world press freedom index 24 ত কিমান আছিল এটো অলৰেডি আমাৰ পিভিটি দি থোৱা আছিল আইটো মই কৰি কেনে আমাক জনাব কমেন্ট সেকশনত ঠিক হিদৰেকে which among the following acid is abundant in grapes মানে আঙুৰ banana কল আৰু tamarind মানে কি হয় তেতেলি ইয়াত কোনটো এসিড পায় সেই বিষয়ে চাব আমাক কমেন্ট সেকশনত জনাব discuss the need of
comprehensive space strategy that India shall adopt to become one of the major space powers. এইটো 250 শব্দৰ ভিতৰত আমি লিখিব লাগিব দেখিলে চাইনা অলৰেডি লুনাৰ প্ৰব চলালে গতিকে ভাৰতবৰ্ষ বিভিন্ন অভিযান চলাই আছে গতিকে ভালো দেখিব এটা কম্প্ৰিহেনসিভ স্পেচ ষ্ট্ৰেটেজি যেটো ভাৰতক কি কৰিব এটা ওয়ান অফ দা মেজৰ স্পেচ পাৱাৰ বনাব তাৰ এটা আমাক টকা লিখিব দিছে গতিকে আমাক লিখক লিখি আমাৰ কমেন্ট সেকশনত জনাওক আৰু আমাৰ কম্পিটিশন কেয়াৰত আহক আমাক জয়েন কৰক সো কম্পিটিশন কেয়াৰ বাই দা অফিচাৰ ফৰ দা অফিচাৰ ধন্যবাদ বিদায়